শিৱসাগৰ সদায় এটা আদৰ্শ হৈ আছে আৰু থকাটো আমি বিচাৰোঁ। পশ্চিমৰ পৰা বতাহ এজাক আহিব, সেই বতাহজাকে কোবাই যাব, ডাল পাতক কোবাই যাব, কিন্তু আমাৰ এই সাতামপুৰুষীয়া সম্প্ৰীতিৰ গছজোপাক হিলাব নালাগিব। এইটোৱে মোৰ অনুৰোধ এজন শিৱসাগৰীয়া হিচাপে আৰু এজন অসমীয়া হিচাপে মই সকলো পক্ষকে এটাই অনুৰোধ জনাইছোঁ যে ইয়াত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহয়, তেনেকুৱা কোনো ধৰণৰ কাৰ্যসূচী হাতত নল'ব। বাংলাদেশী বিতাৰণ এই কথাটো অসমীয়া জাতীয়তাবাদীসকলৰ আমাৰ সকলোৰে দীৰ্ঘদিনীয়া দাবী। এই দাবীটোক কোনেও নস্যাৎ কৰিব নোৱাৰে। এই দাবীটোক লৈ বহুত ৰক্তৰঞ্জিত আন্দোলন ইতিমধ্যে হৈ গ'ল অসম ভূমিত। ফলাফল জাতিয়ে আজিলৈকে একো পোৱা নাই। নতুনকৈ তাৰ কিবা সমাধান সূত্ৰও কোনোৱে আগবঢ়োৱা আমি দেখা নাই। যি দেখিছোঁ মাত্ৰ ক্ষণিকৰ গিমিকবাজি। আজি যিসকল ভাতৃ বন্ধুৱে শিৱসাগৰত এনেকুৱা ধৰণৰ হঠকাৰী কাৰ্যসূচী ল'বলৈ আগবাঢ়ি যোৱা দেখিছোঁ, মই সকলোকে কাবৌ কৰিছোঁ, অনুৰোধ জনাইছোঁ, আপোনালোকৰ মনত যদি তেনেকুৱা এটা ধাৰণা সোমাইছে, শিপাইছে, তেনেহ'লে আমাৰ শিৱসাগৰৰ বৃহত্তৰ গৰীয়া সমাজৰ লগত আপোনালোকে একেলগে বহক। আমি শিৱসাগৰত মুছলমান শব্দটো ব্যৱহাৰ নকৰোঁ, মুছলিম শব্দটো ব্যৱহাৰ নকৰোঁ। আমি শিৱসাগৰত থকা মানুহখিনিক, ধৰ্মীয় সংখ্যালঘু মানুহখিনিক আমি গৰীয়া বুলি কওঁ। গৰীয়া সমাজৰ লগত বহক। তেওঁলোক আমাৰ খিলঞ্জীয়া মানুহ। তেওঁলোকে আঙুলিয়াই দিব যদি ক'ৰবাত বাংলাদেশী সঁচাকৈ আশ্ৰয় লৈ আছে, আৰু তেওঁলোকক আইনী প্ৰক্ৰিয়াৰে ইয়াৰ পৰা নিৰ্বাসিত কৰিবলৈ জিলা প্ৰশাসনৰ কাষ চাপক। এনেকৈ ভায়ে মাজত কোনো ধৰণৰ সংঘৰ্ষ মই নিবিচাৰোঁ। মই ব্যক্তিগতভাৱে এইটো অনুৰোধ কৰিলোঁ। আৰু ইয়াৰ লগতে আৰু এটা অনুৰোধ কৰিছোঁ, চৰকাৰীভাৱে ইতিমধ্যে উচ্ছেদৰ কাৰ্যসূচী হাতত লৈছে। গতিকে যিসকলে অবৈধভাৱে বেদখল কৰি আছে বা বেলেগ ধৰণে আছে, তেওঁলোকক ইতিমধ্যে উচ্ছেদ কৰিবলৈ লৈছে, আৰু সেই কাৰ্যসূচীয়ে জনসাধাৰণৰ সমৰ্থন পোৱাই দেখা গৈছে গোটা চেৰেকৰ বাহিৰে। আমাৰ ফালৰ পৰা ক'বলগীয়া এইবোৰ ৰাজনৈতিক কথাত ক'বলগীয়া একো নাই, কিন্তু সামাজিকভাৱে আমি এটা কথা বিচাৰোঁ যে অসমৰ পৰা বাংলাদেশী বিতাৰণ হোৱাটো আমিও বিচাৰোঁ। তাৰ বাবে দুয়োখন দেশৰ মাজত, বাংলাদেশ আৰু ভাৰতবৰ্ষৰ মাজত বিদেশী প্ৰত্যাৰ্পণ চুক্তি হোৱা নাই বুলি কোৱা হয়। সেই চুক্তি সোনকালে সম্পন্ন কৰিবলৈ চেষ্টা কৰক। দ্বিতীয়তে, অসম বাংলাদেশ বৰ্ডাৰ আজি পৰ্যন্ত সুৰক্ষিত নহয় বুলি কোৱা হয়। তাত জলপথেৰে, স্থলপথেৰে মানুহ এতিয়াও আগমন ঘটি আছে বুলি কোৱা হয়। চৰকাৰীভাৱে সেই ক্ষেত্ৰত উদ্যোগ লওক। ভাৰত পাকিস্তানৰ সীমান্ত যেনেকৈ চিল কৰি দিয়া হৈছে, ঠিক সেইদৰে অসম বাংলাদেশ বৰ্ডাৰ বা আমাৰ মিজোৰাম বাংলাদেশ বৰ্ডাৰ বা আমাৰ মেঘালয় বাংলাদেশ বৰ্ডাৰ চিল কৰি দিয়ক। গতিকে মেঘালয়ো ভাৰতৰ, মিজোৰামো ভাৰতৰ। গতিকে যেনেকৈ পাকিস্তানৰ বৰ্ডাৰ ৰাজস্থানৰ লগতো আছে, পাঞ্জাৱৰ লগতো আছে, গুজৰাটৰ লগতো আছে, সকলো ফালেতো চিল কৰা হৈছে। গতিকে ইয়াতো চিল কৰিব পাৰিব। ইয়াৰ একমাত্ৰ অসমৰ সমস্যা নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা। তাৰ লগতে তাৰ টেকনিকেল কথাখিনি জনা মানুহ বহুত আছে, এই ক্ষেত্ৰত দীৰ্ঘদিন ধৰি লাগি থকা মানুহ বহুত আছে। সকলোৱে দিহা পৰামৰ্শ লৈ সমস্যাটো সুমীমাংসা কৰক। ৰাজ্যখনত অসূয়া অপ্ৰীতি আমি নিবিচাৰোঁ। শিৱসাগৰীয়া হিচাপে এই কেইদিনত ঘটা ঘটনাত মই দুখ পাইছোঁ। আৰু বিশেষত আমাৰ আজি এটা আহোম সংগঠন শিৱসাগৰ বন্ধ দিয়াৰ কথা ঘুনুঘানাককৈ শুনিছিল। কথাটো হয়নে? এটা ফৈদে দিছে, এটা ফৈদে নাই দিয়া। গতিকে ইমান গভীৰ কথাবোৰলৈ যাব নালাগে। মই ৰাজনৈতিক ব্যক্তি নহয় যদিও মই এটা কথা দেখিলোঁ অলপ দিনৰ আগত। মই মাত মতা নাই, কাৰণ মাত মাতিবলগীয়া বহুত মানুহ আছিল। তেখেতসকলে মাত মাতিব বুলি ভাবিছিলোঁ, কিন্তু কোনেও মাত নমতা দেখি মাতিবলৈ বাধ্য হৈছোঁ। শিৱসাগৰ ঐতিহাসিকভাৱে এটা বিশেষ সম্প্ৰদায়ৰ বসতিস্থল। বিশেষ সম্প্ৰদায় মানে কাৰ কথা কৈছোঁ? স্বৰ্গদেউ চাওলুং চুকাফাই ইয়াত ৰাজধানী পাতিছিলি তাহানি পুৰণি চৰাইদেউত। তাৰপিছত ৰংপুৰ 600 বছৰ ধৰি অসমৰ ৰাজধানী আছিল, আৰু ইয়াত আহোম সম্প্ৰদায়ৰ সংখ্যাগৰিষ্ঠতা আছিল। গতিকে ইয়াৰ জিলা পৰিষদখন গঠন কৰোঁতে ইয়াত ৰিজাৰ্ভেশ্যন কৰা বুলি শুনিছোঁ। সেই ক্ষেত্ৰত গোটেই শিৱসাগৰবাসীয়ে আচলতে মাত মতা উচিত আছিল। সেইটো এটা ভুল পদক্ষেপ হৈছে। আমি যদিও অসমীয়া মহাজাতিৰ অংশ, কিন্তু প্ৰত্যেকটো জাতিৰে
নিজা নিজা ৰাজনৈতিক সামাজিক অৰ্থনৈতিক আকাংক্ষা আছিলে আৰু থকা উচিত। বড়ো জাতি যিদৰে আছে, মৰাণ জনগোষ্ঠীৰ থাকিব, মটক জনগোষ্ঠীৰ থাকিব, চুতীয়া জনগোষ্ঠীৰ থাকিব, টাই আহোমৰ থাকিব, ব্ৰাহ্মণৰ থাকিব, কায়স্থৰ থাকিব, কলিতাৰ থাকিব, আমাৰ SC ST থাকিব, মিচিঙৰ থাকিব, সকলোৰে থকা উচিত, সকলোৰে থাকিব লাগে। আৰু সকলোৰে ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবলৈতো আমি চৰকাৰ নিৰ্বাচন কৰোঁ। গতিকে সকলোৱে এই কথাটো খুব সন্তোষজনক এটা মীমাংসাৰ দিশলৈ আহিব লাগে, নহ'লে অনাগত দিনত প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন ধৰণৰ মানে বিভেদৰ সৃষ্টি হ'ব। এইখিনি মই এজন সাধাৰণ নাগৰিক, শিৱসাগৰীয়া আৰু এজন গান গাই গোটেই অসমখন ভ্ৰমি অসমৰ প্ৰতিটো স্তৰৰ মানুহৰ লগত এটা যুগসূত্ৰ ৰক্ষা কৰা মানুহ হিচাপে অৱগত কৰিলোঁ। মানিলে ধান, নেমানিলে পতান। ধন্যবাদ। জয় আই অসম।